Welcome to our YouTube channel, The Learning Tree, Level Up Your Learning. মই তোমালোকক Social Science SSLC previous year question যিবোৰ আহিছিল সেইবোৰৰ বিষয়ে তোমালোকৰ আগত আলোচনা কৰি আছিলোঁ। মই ইতিমধ্যে তোমালোকক ক্লাছ 10 ৰ পৃথিৱীৰ ভূগোল আৰু অৰ্থনৈতিক ভূগোল এই পাঠটো মই তোমালোকৰ লগত আলোচনা কৰিলোঁ। এই পাঠ দুটাৰ পৰানো 2015 চনৰ পৰা 2020 চনৰ ভিতৰত আমাৰ মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল সেই বিষয়ে তোমালোকৰ আগত আলোচনা কৰি আছিলোঁ। আহাচোন আমি যোৱাকালি আমি তাৰে আধা অংশ আমি আলোচনা কৰিলোঁ। আজি তোমালোকৰ আগত আমি তাৰ পিছৰ অংশখিনি আলোচনা কৰিম। পৃথিৱীৰ ভূগোল নামৰ পাঠটোৰ পৰা 2017 চনত এটা প্ৰশ্ন আহিছিল। 2017 চনত আহিছিল যে এছিয়া আৰু আফ্ৰিকা মহাদেশক কিহে পৃথক কৰিছে বুলি আহিছিলে। অপচনত দিছিলে মেডিটেৰিয়ান সি, ৰেড সি, কাস্পিয়ান, আৰবিয়ান। মেডিটেৰিয়ান মানে কি? ভূমধ্য সাগৰ। ৰেড সি মানে কি? তোমালোকৰ লোহিত সাগৰ, কাস্পিয়ান আৰু আৰবিয়ান সাগৰ। এই কেইখনৰ ভিতৰত অপচনটো আমাৰ কি হ'ব? ৰেড সি হ'ব। ৰেড সি কেনেকৈ হয়? আমাৰ অপচনটো মেডিটেৰিয়ান সি আৰু ৰেড সি দুইটাও হয়, কিন্তু দুইটা একেলগে দিয়া থাকিলে দুইটা অপচনতে শুদ্ধ দিম। যদি এটা এটাকে দিয়া থাকে তেতিয়া আমি অনলি ৰেড সি লিখিম। কিহৰ কাৰণে? আমাৰ এছিয়া মহাদেশখন এনেকে আছে, আফ্ৰিকা মহাদেশখন আমাৰ কি আছে? তলত আছে, এনেকে তলত আছে। আৰু এই তলৰখিনি এইখিনিত আমাৰ এছিয়া মহাদেশৰ এইখিনিত এটা অংশ এটা আছে। এইখিনিত আমি কি ক'ম? এইখিনিক আমি ক'ম মেডিটেৰিয়ান, ভূমধ্য সাগৰ। আৰু এইখিনিত আমাৰ কি আছে? ৰেড সি আছে। গতিকে বাউণ্ডাৰী দুইটাই হয়, কিন্তু ওচৰত কোনটো কভাৰ কৰিছে? ৰেড সিয়ে কভাৰ কৰিছে। এটা এক্সট্ৰাকে দিয়া আছে, এইটো ৰেড সি বুলি ক'ম আমি। এই প্ৰশ্নটো আকৌ 2018 চনতো আহিছে। 18 চনত আহোঁতে কি কৰিছে? অপচন দুটা একেলগে কৰি দিছে। অপচনত দি দিছে মেডিটেৰিয়ান সি আৰু ৰেড সি বুলি দিছে। দুইটা একেলগে দিছে অপচনত। তেতিয়াহ'লে অপচনটো এইটো শুদ্ধ হ'ব। যদি এক্সট্ৰাকে দিয়ে তেতিয়া ৰেড সি হ'ব, আৰু যেতিয়া দুইটা একেলগে দিব তেতিয়া হ'ব মেডিটেৰিয়ান সি। ইয়াৰ পিছতে তোমালোকৰ 2015 চনত এটা আহিছিলে যে নিৰক্ষীয় জলবায়ু অঞ্চল। নিৰক্ষীয় মানে ইকুৱেটৰিয়েল। আমাৰ পৃথিৱীখনক কি 7টা ক্লাইমেটিক জোনত ভাগ কৰা হৈছে। এই ইকুৱেটৰিয়েল এটা অন্যতম। ইকুৱেটৰিয়েল মানে কি? আমি অক্ষৰেখাডাল যিডাল বিষুৱ ৰেখা সেইটো ইকুৱেটৰিয়েল বুলি ক'ম। এইটো 0 ডিগ্ৰী আছে। কিহৰ সুধিছিলে? আমাৰ এছিয়া মহাদেশৰ দুখন দেশৰ নাম সুধিছিলে। ইকুৱেটৰিয়েল ৰিজনত থকা এছিয়া মহাদেশৰ দুখন। এছিয়াখন কোনখিনি আছিল? এইখিনি হলত আছিলে, এনেকে আছিলে, এনেকে আছিলে, আৰু তলত এইবিলাক থাইলেণ্ড এইবিলাক হেৰি আছে। থাইলেণ্ড আছিলে, ম্যানমাৰ আছিলে, এনেকে আছিলে, এইখিনিতে শ্ৰীলংকা আছিলে। গতিকে ইকুৱেটৰিয়েল বুলি দিলে কি ক'ম? আমাৰ যিডাল বিষুৱ ৰেখাই কাটিছে, এছিয়া মহাদেশ কোনখিনিত কাটিছে? আমাৰ 5 ডিগ্ৰী ওপৰৰ পৰা 10 ডিগ্ৰী তললৈ। মানে কি? এইখিনি 0 হয়, এইখিনি 5, আকৌ এইখিনি 5 আৰম্ভ হয়, এইখিনি 10 হয়। এইখিনি হলত থকা দেশ দুখনৰ নাম সুধিছে। এইখিনি থকা দেশ দুখনৰ নাম কি হৈছে? আমি কি বুলি ক'ম? শ্ৰীলংকা। ইয়াৰ পিছত ক'ম আমি কি? এইখিনিতে আছে এখন ডাঙৰকে ইণ্ডোনেছিয়া। ইয়াৰ উপৰি আমি কি পাম? থাইলেণ্ড পাম। আৰু এই আমাৰ নিৰক্ষীয় জলবায়ু বুলি কথা সোধোতে আমাৰ এই নিৰক্ষীয় বা ইকুৱেটৰিয়েল এৰিয়া বিলাকত আমাৰ বছৰটোৰ গড় উত্তাপ কিমান হয়? প্ৰায় 17 ডিগ্ৰী চেলচিয়াছ। এই নিৰক্ষীয় জলবায়ুৰ কথা সোধোতে আমাক যিহেতু আমাৰ পৃথিৱীৰ 7টা ক্লাইমেটিক জোন আছে, এই 7টা ক্লাইমেটিক জোনৰ বিষয়ে সুধিব পাৰে। এই 7টা ক্লাইমেটিক জোনৰ ভিতৰত আমি কি পাম? ট্ৰপিকেল জোনৰ কথা পাম। ইয়াৰ যিটো নিৰক্ষীয় তাৰ ওপৰতে ট্ৰপিকেল বুলি ক'লে ভাৰতৰ আধা অংশ আহি যায়, যিখিনি দক্ষিণ ভাৰতখিনি আহি যায়। এতিয়া যে ট্ৰপিকেল ক্লাইমেট বুলি ক'লে যিডাল ট্ৰপিক অফ কেঞ্চাৰে আমাৰ হেৰি কৰিছে তাৰ তলৰখিনি, আৰু ইকুৱেটৰিয়েলৰ মাজৰখিনি আমি কি ক'ম? ট্ৰপিক অফ কেঞ্চাৰ। তাৰ ওপৰখিনি কি বুলি ক'ম? আমি সাব ট্ৰপিকেল ক্লাইমেট বুলি ক'ম। আৰু তাৰ ওপৰখিনি আমাক পোল জোন বুলি ক'ম। পোল যিখিনি আমাৰ নৰ্থ পোল, সাউথ পোল, যিখিনি আমাৰ বৰফেৰে আৱৰি থাকে। তলত আণ্টাৰ্কটিকা আছে আৰু ওপৰত বাকী যিখিনি আছে সেইখিনি আমি কি ক'ম? পোল জোন বুলি ক'ম। টোটেল আমাৰ ক্লাইমেট জোন 7টা আছে। তাৰ পিছতে তোমালোকৰ এটা প্ৰশ্ন আহিছিলে 2018 চনত। প্ৰাকৃতিক ভাৱে বুলি কৈছে। প্ৰাকৃতিক ভাৱে সেইটো মনত ৰাখিবা। কি বুলি কৈছে? প্ৰাকৃতিক ভাৱে এছিয়া আৰু ইউৰোপ মহাদেশক কিহে ভাগ কৰিছে?
এছিয়াখন এইখিনিত আছে, এখন ভাৰত এনেকে যায়, এখন ৰাছিয়া আহি এনেকে যায়, এইখিনিত এটা এছিয়া ভাগত আছে, এনেকে আছে। ইয়াৰ পিছতে লগতে ইউৰোপখন আছে। এই এছিয়া আৰু ইউৰোপক কিহে ভাগ কৰিছে বুলি কৈছে? আমাৰ এছিয়া আৰু ইউৰোপৰ, আমি যেতিয়া এই মহাদেশ কেইখনৰ কথা পঢ়িছিলো তেতিয়া মই তোমালোকক কৈছিলো এছিয়া আৰু ইউৰোপৰ এই সাইডত কি আছে? ইউৰেল পৰ্বতমালা। আৰু ইউৰেল পৰ্বতমালাৰ লগতে তাৰ পৰা এখন বাগৰি অহা নদী আছে, কি? ইউৰেল ৰিভাৰ। এইটোৱে আমাৰ এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশক পাৰ্থক্য মানে কি বিভাগ কৰিছে। ইয়াৰ পিছতে তোমালোকৰ 2018 চনত আহিছিলে যে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মৰুভূমিখনৰ নাম কি আৰু ই কোন মহাদেশত অৱস্থিত? 2 নম্বৰ দিছিলে পৃথিৱীৰ আমি আটাইতকৈ বৃহৎ মৰুভূমিখনৰ নাম কি জানো? আমি সাহাৰা বুলি জানো। সাহাৰা। এই মৰুভূমিখন আমি যেতিয়া আফ্ৰিকা মহাদেশৰ কথা পঢ়িছিলো তেতিয়া আমি পাইছিলো যে আফ্ৰিকা মহাদেশৰ মানে কি আফ্ৰিকা মহাদেশৰ যিখিনি ওপৰৰ পাৰ্ট হৰ্ন অফ আফ্ৰিকাৰ ওচৰত আমাৰ কি সেইখিনি অন্ততে আমি কি পাইছিলো? এই সাহাৰা মৰুভূমিখন পাইছিলো। গতিকে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কি? সাহাৰা। আৰু এই মৰুভূমিখন ক'ত পোৱা যায়? আফ্ৰিকা মহাদেশত পোৱা যায়। ইয়াৰ পিছতে তোমালোকৰ 2017 চনত এটা আহিছিলে যে ইউৰোপ মহাদেশৰ 5খন দেশৰ নাম লিখা আৰু ইয়াৰ ৰাজধানীসমূহৰ নাম লিখা। ইউৰোপ মহাদেশ, ইউৰোপ মহাদেশ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে নম্বৰ গোটাবলৈ খুব সহজ হয়। ইউৰোপ মহাদেশৰ 5খন দেশ, আমি যেতিয়া ইউৰোপ মহাদেশৰ কথা পঢ়িছিলো এছিয়া মহাদেশৰ লগত আছে, ইউৰোপ মহাদেশৰ কথা পঢ়িছিলো তেতিয়া আমি কি পাইছিলো? ইয়াৰ দেশ ফ্ৰান্স, আমি সহজে মনত ৰাখিবলগীয়া ফ্ৰান্স পাইছিলো। ইয়াৰ পিছত কি পাইছিলো? আমি ফ্ৰান্সৰ পিছত আমি পাইছিলো ইটালী, ইটালী পাইছিলো। এই ফ্ৰান্সৰ আমাৰ ৰাজধানী কি? লগত ৰাজধানী লিখি দিবা, পেৰিছ লিখিব দিছিল বাৰু। আৰু ইটালীৰ ৰাজধানী কি? ৰোম, ৰোম। ইয়াৰ পিছত আমাৰ ইম্পৰ্টেন্ট দেশ কি আহিব? গ্ৰীচ। আমি যিকিখন সহজে মনত ৰাখিব পাৰো 5খন দেশ। গ্ৰীচ, গ্ৰীচৰ ৰাজধানী কি? এথেন্স। ইয়াৰ পিছতে আমাৰ আৰু এখন ইম্পৰ্টেন্ট দেশ আহিব কি? জাৰ্মানী। জাৰ্মানী, ইয়াৰ ৰাজধানী কি হ'ব তোমালোকৰ? বাৰ্লিন, বাৰ্লিন। 4খন হ'ল। আৰু এখন দেশৰ নাম আছিলে তোমালোকৰ আছিলে কি? আয়াৰলেণ্ড, আয়াৰলেণ্ড। ইয়াৰ ৰাজধানী হৈছে ডাবলিন, ডাবলিন। গতিকে আমি এই 5খন দেশৰ কথা জানিলো। এই প্ৰশ্নটো যদিও পিছৰ পৰ্যায়ত এতিয়ালৈকে ৰিপিট হোৱা নাই এনেকুৱা ধৰণৰ প্ৰশ্ন, কিন্তু আমি ইউৰোপৰ মহাদেশৰ 5খন দেশ আৰু ৰাজধানীৰ কথা আহিলে পিছত এছিয়া মহাদেশৰ 5খন দেশ আৰু ৰাজধানীৰ বিষয়ে আহিব পাৰে, নহলে আফ্ৰিকা মহাদেশৰ 5খন দেশ আৰু ৰাজধানীৰ বিষয়ে আহিব পাৰে, নহলে প্ৰতিখন দেশৰে আমি 5খন দেশ আৰু 5টা ৰাজধানী সেই দেশকেইখনৰ ৰাজধানী আমি মনত ৰাখিব লাগিব। ইয়াত আহিছিল তোমালোকৰ 5 মাৰ্কস আহিছিলে যে 5খন দেশৰ নাম লিখিলে 2 হাফ দিব আৰু ইয়াৰ ৰাজধানীবোৰ লিখিলে 2 হাফ দিব, প্লাস 5 মাৰ্কস আহিছিলে। ইয়াৰ পিছতে আহিছিল যে ইউৰোপ মহাদেশৰ অন্তৰ্গত 18 চনত আহিছিল ইউৰোপ মহাদেশৰ অন্তৰ্গত বা ভূমধ্যসাগৰীয় অঞ্চলত থকা 2খন দেশৰ নাম আহিছিলে। ভূমধ্যসাগৰ মানে মেডিটেৰিয়ান সি। ইউৰোপ মহাদেশ কোনখন? এছিয়াৰ লগতে আছিলে, এইখিনিত এছিয়া, এইখিনিত ইউৰোপ, এইখিনিতে আমাৰ কি আছিলে? মেডিটেৰিয়ান সিখন আছিলে, এইখিনিতে আমাৰ ৰেড সি আছিলে। যে ইউৰোপ মহাদেশৰ কথা সুধিছে লগতে কি দিছে? ভূমধ্যসাগৰীয় বুলি দিছে। ইউৰোপ মহাদেশৰ প্ৰশ্নটো এনেকৈ দিছে, ইউৰোপ মহাদেশৰ অন্তৰ্গত ভূমধ্যসাগৰীয় অঞ্চলত থকা 2খন দেশৰ নাম। ইউৰোপ মহাদেশ বুলি কওঁতে আমি ওপৰৰ দেশকেইখন ক'ব নোৱাৰো, এই তলৰ দেশকেইখনৰ কথা ক'ব লাগিব। ভূমধ্যসাগৰীয় যিকেইখন ভূমধ্যসাগৰীয় অঞ্চল আছিল সেইখিনি দেশ ক'ব লাগিব। তাৰ দেশৰ নাম ক'লে আমি কাৰ নাম ল'ব লাগিব? ইটালী, ইটালী আৰু বুলগেৰিয়া। বুলগেৰিয়া আমি 2খন নাম মনত ৰাখিব লাগিব। তাৰ পিছতে আমাৰ 2018 চনত এটা আহিছিলে মহাদেশীয় বিস্থাপন সূত্ৰ আহিছিলে। মহাদেশীয় বিস্থাপন সূত্ৰ আমাৰ 5 মাৰ্কস দিছিলে।
আমি যেতিয়া পৃথিৱীৰ ভূগোল নামৰ পাঠটো আমি পঢ়িছিলো তেতিয়া আমি প্ৰথমতে এই কথাখিনি পঢ়িছিলো যে মহাদেশীয় বিস্থাপন। মহাদেশীয় বিস্থাপন মানে কি? আমি আজিৰ পৰা 300 বছৰ আগতে আমি কি পাইছিলো? আমাৰ পৃথিৱীখন কি হৈছিল? আমাৰ স্থলভাগ একেলগে আছিল আৰু জলভাগ একেলগে আছিল। আৰু আমাৰ এই স্থলভাগখিনিক কি বুলি ক'ম? পেনজিয়া বুলি কওঁ বুলি আমি জানিছিলো, পেনজিয়া। আৰু জলভাগখিনিক কি বুলি ক'ম আমি? পান্থালাছা। কিছু দিন পাৰ হোৱাৰ পাছত আমাৰ কি হ'ল? প্ৰাকৃতিক বিভিন্ন কাৰকৰ ফলত কি হ'ল? আমাৰ এই স্থলভাগখিনি এটা মাজেদি এটা পূবা আৰু পশ্চিমাকৈ এটা ফাট মেলিলে। এই ফাটটোক আমি কি বুলি ক'ম? টেথিছ চি বুলি ক'ম, টেথিছ চি। আৰু এই আমাৰ যিটো উত্তৰ অংশত থাকিলে সেইটো কি বুলি ক'ম আমি? আংগাৰা লেণ্ড বুলি ক'ম, আংগাৰা লেণ্ড। আৰু তলত কি বুলি ক'ম আমি? গণ্ডৱালা লেণ্ড বুলি ক'ম, গণ্ডৱালা লেণ্ড। আৰু এই আমাৰ যি গণ্ডৱালা ডিভাইড হৈছিলে, এই গণ্ডৱালা লেণ্ডতে আমাৰ কি হৈছিল? ভাৰতখন আছিলে। আমাৰ ভাৰত সৃষ্টিৰ মূলতে আছিল গণ্ডৱালা লেণ্ডৰ বিভাজন। আৰু য'ত ইউৰোপ মহাদেশখন বিশেষকৈ কি হৈছিল? আমাৰ আংগাৰা লেণ্ডত আছিল। যেতিয়া গণ্ডৱালা লেণ্ডখন ডিভাইডেড হৈ আমাৰ ভাৰতবৰ্ষখন কি বিষুৱ ৰেখাৰ ফালে গৈছিল, আৰু বিষুৱ ৰেখাৰ ফালে কি কয়? ইউৰোপ মহাদেশত খুন্দা মাৰিছিল। খুন্দা মৰাৰ ফলতে কি হৈছিল? আমাৰ হিমালয় পৰ্বতটো মানে সৃষ্টি হৈছিল। এই কথাখিনি 31 নম্বৰ পৃথিৱীৰ ভূগোলৰ 31 নম্বৰ পেজটোত আছে, তোমালোকে ভালদৰে চাই ল'বা। মই তোমালোকৰ লগত আলোচনা কৰিছিলো। ইয়াৰ ওপৰত মোৰ এটা এক্সট্ৰা ভিডিঅ' আছে, সেই ভিডিঅ'টো চাবা। আশা কৰো তোমালোকে কৰিব পাৰিবা। এতিয়া তোমালোকৰ এটা প্ৰশ্ন আহিছিল এছিয়া মহাদেশখনৰ বিষয়ে। বিশেষকৈ আমাৰ এছিয়া মহাদেশখনৰ ওপৰত বেছিকৈ প্ৰশ্ন আহে। এছিয়া, ইউৰোপ, আফ্ৰিকাৰ বিষয়ে বেছিকৈ প্ৰশ্ন আহে। এছিয়া মহাদেশখনত আমাৰ এছিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰণ কি? এছিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰণ কি বা কাৰকসমূহ কি? আলোচনা কৰা। তোমালোকক কেই নম্বৰ দিছে? 5 নম্বৰ দিছে। এই প্ৰশ্নটো মনত ৰাখিবা। 2016ত আহিছিলে, 2017ত আহিছিলে, 2019ত আহিছিলে, 20ত অহা নাই, 21ত মাষ্ট ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট এই প্ৰশ্নটো। 2016ত আহিছিলে, 17ত আহিছে, 19ত আহিছে, 20ত অহা নাই, 21ত আহিব পাৰে। মই আহিব বুলি কোৱা নাই, আহিব পাৰে। এছিয়া মহাদেশৰ জলবায়ুৰ ভিন্ন হোৱাৰ কাৰণ কি বুলি সুধিলে আমি প্ৰথমতে ক'ব লাগিব যে এছিয়া মহাদেশখন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। এই মহাদেশখনে পৃথিৱীৰ প্ৰায় 8.5% স্থলভাগৰ ঠাই আগুৰি আছে। এই মহাদেশখনৰ কি হয়? মাজেৰে বিষুৱ ৰেখা যায়, ট্ৰপিক অফ কেঞ্চাৰ যায়। এই ৰেখা দুডাল বৃহত্তৰ অঞ্চল এটা আগুৰি আছে। ইয়াত কি কি আছে? বিভিন্ন ধৰণৰ পাহাৰ পৰ্বত আছে, নদ নদী আছে, অৱস্থান বেলেগ বেলেগ আছে। গতিকে ইয়াৰ জলবায়ু ভিন্ন হোৱাৰ মূল কাৰণ এইবোৰকে। আমি যেতিয়া পইণ্ট ৱাইজ লিখিম, এই জলবায়ু ভিন্ন হোৱাৰ মূল কাৰণ বুলি ক'ম। আমি প্ৰথমতে লিখিম যে মহাদেশখনৰ অৱস্থান, মহাদেশখনৰ অৱস্থান। অৱস্থান বুলি কওঁতে আমাৰ মহাদেশখন লংগিটিউড লেটিটিউডত কিমান ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰীলৈ আছে সেইটো কথা লিখিবা। আৰু যে ই বহলভাৱে ঠাই আগুৰি আছে এই কথাটো লিখিবা। ইয়াৰ পিছতে দ্বিতীয় কথা আমি ক'বলৈ গ'লে আমি কি লিখিব লাগিব? কি লিখিব লাগিব? মহাদেশখনৰ আকাৰ, মহাদেশখনৰ আকাৰ। মহাদেশখনৰ আকাৰে যে আমাৰ এই জলবায়ুত মানে প্ৰভাৱ পেলাইছে। ই এখন বৃহৎ ধৰণৰ মহাদেশ। ইয়াৰ মানে কি টাইম জোনটো বেলেগ। মহাদেশখন বৃহৎ হোৱাৰ কাৰণে কি হয়? এঠাইত বেলেগ ক্লাইমেট হয়, এঠাইত বেলেগ হয় জলবায়ু। আমাৰ ভাৰতবৰ্ষত বেলেগ হয়, থাইলেণ্ডত বেলেগ হয়, ৰাছিয়াত বেলেগ হয়, চীনত অলপ ধৰণৰ বেলেগ হয়। গতিকে ইয়াৰ মূলতে কি হৈছে? মহাদেশখনৰ বৃহৎ আকৃতি হোৱাৰ বাবে হৈছে। আমি 3 নম্বৰ পইণ্টটো বুলি ক'বলৈ কি বুলি ক'ব লাগিব? যে উচ্চ পৰ্বতমালা আৰু মালভূমি। কি বুলি ক'ম? উচ্চ পৰ্বতমালা আৰু মালভূমি, উচ্চ পৰ্বতমালা। আমি জানো যে পাহাৰ পৰ্বতে আমাৰ জলবায়ুৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে আমি ক'ম, আমাৰ যেতিয়া হিমালয় পৰ্বতমালাটো আছে, তেতিয়া কি হয়? যেতিয়া বতাহবোৰ যায়, আমাৰ কি হয়? ভূমধ্য সাগৰৰ পৰা, বে অফ বেংগলৰ পৰা যেতিয়া আমাৰ বতাহবোৰ যায়, ভূমধ্য সাগৰৰ পৰা যায়, তেতিয়া আমাৰ কি হয়? বতাহটো আমাৰ হিমালয়ত খুন্দা মাৰে। হিমালয়ত খুন্দা মৰাৰ পিছতে কি হয়? আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চলত বা আমাৰ ভাৰতবৰ্ষৰ নৰ্থত ব্যাপক বৰষুণ হয়। বৰষুণ হোৱাৰ ফলত কি হয়? আমাৰ এই জেগাত এটা আমি কি ক'ম? ট্ৰপিকেল ক্লাইমেট অঞ্চল বুলি ক'ম।
আৰু ইয়াৰ ফলতে আমাৰ কি হয় ইয়াত মানে কি কৃষি কাৰ্যৰ বাবে উপযোগী হয় বা বিভিন্ন ধৰণৰ কাৰ্য হয় গতিকে আমাৰ এই পাহাৰ পৰ্বতবিলাকে আমাৰ কি হয় মালভূমিবিলাকে আমাৰ জলবায়ুত ব্যাপক প্ৰভাৱ পেলায় তোমালোকে মই হিমালয় পৰ্বতৰ কথা উদাহৰণ দিছো ইয়াৰ উপৰি তোমালোকে আমাৰ এছিয়া মহাদেশত বিভিন্ন ধৰণৰ পৰ্বতমালা আছে এইবোৰৰ বিষয়ে উদাহৰণ দি তোমালোকে জাস্ট এটা সৰু পেগাপ বনাই লিখিব পাৰিবা ইয়াৰ পিছতে আমি লিখিম মৌচুমী বতাহৰ বা বিভিন্ন ধৰণৰ বতাহ কি হয় মৌচুমী বতাহ যেতিয়া আহে ঠায়ে ঠায়ে কি হয় বৰষুণ হয় আৰু ঠায়ে ঠায়ে বৰষুণ নহয় ইয়াৰ ফলত বিভিন্ন অঞ্চলত কি হয় যে পৰ্ণপাতী উদ্ভিদ বা ট্ৰপিকেল ৰেইন ফৰেষ্ট দেখিবলৈ পোৱা যায় আৰু কিছু কিছু অঞ্চলত কি হয় মৰুভূমি দেখা পোৱা যায় ইয়াৰ মূলতে আমাৰ ভাৰতবৰ্ষৰ কথাকে উদাহৰণ দি আমি কাৰ কথা ক'ব পাৰো গুজৰাটৰ কথা ক'ব পাৰো আমি ৰাজস্থানৰ কথা ক'ব পাৰো সেই অঞ্চলত বৰষুণৰ পৰিমাণ কি হয় কম হয় আৰু সেইফালে কি হয় অলপ শুকান এৰিয়া হয় গতিকে ইয়াৰ কথা আমি উল্লেখ কৰিব পাৰো এই অলপমান বহলাই লিখিলে হৈ গ'ল এই পইণ্টটো তাৰ পিছত তোমালোকে আৰু আমি কি বুলি ক'ম সমুদ্ৰৰ প্ৰভাৱ বিভিন্ন আমাৰ এছিয়া মহাদেশখন কি তিনিওটা চুকত সমুদ্ৰৰে আৱৰি আছে ইয়াৰ দ্বাৰা আমাৰ কি হয় আমাৰ এছিয়া মহাদেশৰ জলবায়ু প্ৰভাৱ পেলায় আমাৰ কি মহাসাগৰ আগুৰি আছে সেই কথাটো তোমালোকে উল্লেখ কৰি দিবা উত্তৰে কি আছে উত্তৰে আছে আৰ্কটিক অ'চেন মানে উত্তৰ মহাসাগৰ আৰু মানে কি পূবে কি আছে পূবে আমাৰ আছে প্ৰশান্ত মহাসাগৰ বা পেচিফিক অ'চেন আৰু আমাৰ তলত কি আছে বে অফ বেংগল আৰু আৰবিয়ান সি আমাৰ যিটো এছিয়া মহাদেশখন তাৰ তিনিওটা কোণ উত্তৰ পূব আৰু দক্ষিণ চাইডে আমাৰ কি আছে মহাসাগৰ আগুৰি আছে আৰু ইয়েও এই মহাসাগৰবোৰেও আমাৰ কি হয় আমাৰ এছিয়া মহাদেশৰ জলবায়ুৰ মানে কি প্ৰভাৱ পেলায় ইয়াৰ পিছতে এটা প্ৰশ্ন আহিছিলে 2016 আৰু 18 চনত আহিছিলে এই প্ৰশ্নটো যে এছিয়া মহাদেশৰ কৃষি কাৰ্যত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি আমি যিহেতু জলবায়ুৰ কথা আলোচনা কৰিলো ই এক প্ৰকাৰৰ মেইন কাৰক হয় কৃষি কাৰ্যত প্ৰভাৱ পেলোৱা কাৰক কৃষি কাৰ্যত প্ৰভাৱ পেলোৱা কাৰক বুলি আমি ক'লে কি ক'ব প্ৰথমতে আমি ফিজিকেল প্ৰাকৃতিক কাৰকসমূহ ক'ম ফিজিকেল কাৰক বুলি ক'লে আমি কি বুলি ক'ম টেম্পাৰেচাৰ ইয়াৰ উত্তাপ ইয়াৰ বৰষুণ ইয়াৰ মাটিৰ গুণাগুণ এইবিলাকে আমাৰ কি কয় কৃষি কাৰ্যত প্ৰভাৱ পেলায় আমি এইখিনি কথা আলোচনা কৰিম 2 নম্বৰতে আমি ক'ম হিউমেন মানে মানুহ আমি কেপিটেল বুলি ক'ম হিউমেনক কিন্তু এই হিউমেন মানে কি শ্ৰমিকবোৰৰ শিক্ষাগত অৰ্হতা কিমান আছে আৰু কৃষি কাৰ্যৰ ক্ষেত্ৰত তেওঁলোকৰ জ্ঞান কিমান আছে ইয়াৰ ওপৰত আমাৰ এছিয়া মহাদেশত কি কয় কৃষি কাৰ্যৰ ওপৰত প্ৰভাৱ পৰে এই হিউমেনটো মানে এটা কাৰণে ইম্পৰ্টেণ্ট তোমালোকৰ খেতিটো বহুতে কৰে কিন্তু যদি আমি আমাৰ শ্ৰমিকসকলৰ কি হয় বিজ্ঞানসন্মত কিছুমান ধাৰণা থাকে সেই ধাৰণাৰে যদি আমি খেতি কৰো বা তেতিয়া আমাৰ কি হয় উৎপাদনটো বৃদ্ধি হয় ইয়াৰ কৃষি কাৰ্য অন্যতম কাৰণ হিচাপে আমাৰ হিউমেন বা মানুহ পৰিব ইয়াৰ পিছতে আমাৰ ইম্পৰ্টেন্ট কাৰক হিচাপে আহিব আমাৰ মাৰ্কেট মানে কি বজাৰ আমি যেতিয়া শস্যবোৰ উৎপাদন কৰিম আমি নিশ্চয় বস্তুবোৰ বেচিবলৈ এখন বজাৰ লাগিব য'ত বজাৰ ভাল থাকে তাত শস্য উৎপাদন বেছি হ'ব য'ত বজাৰ বেয়া থাকে প্ৰফিট নহ'ব গতিকে মানুহে কৃষি কাৰ্য কৰিবলৈ মানে কি উৎসাহী নহ'ব এই মাৰ্কেটেও আমাক কি কয় কৃষি কাৰ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় ইয়াৰ পিছতে আহিব আমাৰ কি ট্ৰান্সপৰ্টেশন মানে যাতায়াতে আমাক কেনেদৰে কৃষি কাৰ্যত প্ৰভাৱ পেলায় আমি যেতিয়া বস্তু এটা উৎপাদন কৰিম সেই বস্তুটো আমি বজাৰলৈ নিম কেনেকে বা তাৰ ৰাস্তা পথ সুচল হয় নে নহয় ইয়াৰ ওপৰত কি হয় আমাৰ এই কৃষি কাৰ্য প্ৰভাৱ হয় তোমালোকে ইয়াৰ বিষয়ে অলপ বহলাই লিখিবা বেছি নালাগে অলপ লিখি দিলে হ'ব তাৰ পিছত প্ৰতিটো পইণ্টৰে অলপ লিখি দিলে হ'ল ইয়াৰ পিছতে আমাৰ আহিব ডিমান্ড অফ প্ৰডাক্ট মানে কি আমি যিটো বস্তু উৎপাদন কৰিছো সেই বস্তুটো মানুহে মানে গ্ৰহণ কৰিছে নে নাই গতিকে আমাৰ এছিয়া মহাদেশত বিভিন্ন ধৰণৰ দেশ আছে ৰাছিয়া আমি দেশ বুলি ক'ব ৰাছিয়া বৃহত্তম দেশ কানাডা চাইনা গতিকে প্ৰতিখন দেশত কি হয় প্ৰতিটো বস্তুৰ কি হয় ডিমান্ড বেলেগ হয় গতিকে আমাৰ ৰাছিয়াত মানুহবিলাকে বেলেগ এটা বস্তু বিচাৰে আমাৰ ভাৰতৰ মানুহবিলাকে বেলেগ এটা বস্তু বিচাৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কি হয় আমাৰ কৃষি কাৰ্যসমূহ প্ৰভাৱিত হয় সেইবাবে আমাৰ এছিয়া মহাদেশৰ বেলেগ অঞ্চলত বেলেগ কৃষি কাৰ্য দেখা যায় উদাহৰণ হিচাপে আমাৰ চীনত আটাইতকৈ ধান খেতি বেছি হয় বুলি কম গতিকে তাত ধানৰ প্ৰচুৰ পৰিমাণ আছে আৰু আমাৰ ভাৰতবৰ্ষত ঘেঁহু আছে ধান আছে গতিকে এইবিলাকৰ ঠাই বিশেষে বেলেগ ধৰণৰ মানে কি বস্তু উৎপাদন কৰা দেখা যায় ইয়াৰ মূলতে আমি ইয়াৰ পৰা কি বুজিলো
য'ত যিটো বস্তুৰ চাহিদা থাকে বা চাহিদা বাঢ়িব সেই বস্তুটোৰ উৎপাদন সিমানে বাঢ়িব। আৰু এটা প্ৰশ্ন আহিছিল 2017 চনত আহিছিল যে অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা। অলৰেডি এইটো মই 2015 চনত আহিছিল তোমালোকক আলোচনা কৰিছিলো। ইয়াৰ পিছত কি আহিছিলে, ইয়াৰ লগতে কিন্তু 2015 চনত অহা বস্তু এটা লগ লগাই দিছে যে অৰ্থনৈতিক ভূগোলৰ যিকোনো তিনিটা প্ৰধান শাখাৰ নাম লিখা। আমি কওঁ অৰ্থনৈতিক ভূগোলৰ লগত প্ৰধান শাখা কি লগ লাগি আছে, যে কৃষি ভূগোল লগ লাগি আছে, উদ্যোগিক ভূগোল লগ লাগি আছে, তাৰপিছত কি আছে ট্ৰেন্সপৰ্টেশ্যন যাতায়াত ভূগোল লগ লাগি আছে, পপুলেশ্যন জিঅ'গ্ৰাফি এইবিলাক ইয়াৰ লগত লগ লাগি আছে। গতিকে আমি তাৰ বিষয়ে দুলাইন লিখি দিলে হৈ গ'ল, বেছি নালাগে। এতিয়া মানে কি আমি এই যেতিয়া ছচিয়েলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিম আমি তেতিয়া কি ক'ম, আমি ডেছক্ৰিপটিভ হিচাপে লিখাকে বহলাই লিখাতকৈ আমি কি ক'ম পইণ্ট ৱাইজ লিখিম। আমাক দুটা আমাৰ কি কাৰণ লিখিব দিছে, আমাক কেই নম্বৰ দিছে 4 নম্বৰ দিছে, আমি 4টা কাৰণ লিখি দিম, তাতকৈ বেছি আকৌ ডেছক্ৰিপটিভ কৰা কোনো দৰকাৰ নাই। আমাক আজিকালি প্ৰশ্নত অৱশ্যে 2টা কাৰণ লিখা 3টা কাৰণ লিখা ধৰি দেখুৱাই দিয়ে, কিন্তু তথাপিও যদি কাৰণসমূহ আলোচনা কৰা বুলি কয় 4 নম্বৰ দিয়ে, তুমি আমি ডেছক্ৰিপটিভ টাইপৰ আলোচনা নকৰি আমি পইণ্ট ৱাইজ লিখিলে বেছি ভাল হয়। আৰু আজি মই তোমালোকক 2টা পাঠ সম্পূৰ্ণ কৰিলো, পৃথিৱীৰ ভূগোল আৰু মানে কি অৰ্থনৈতিক ভূগোল। এই পাঠ দুটাৰ পৰা 2015 পৰা 2020 চনৰ ভিতৰত যিখিনি প্ৰশ্ন আহিছিল মই তোমালোকৰ আগত আলোচনা কৰিলো। আৰু বাকী পাঠকেইটা আমি যেতিয়া আলোচনা কৰিম লগে লগে পাঠটো শেষ হোৱাৰ পিছতে আমি SSLC আমি যিখিনি প্ৰশ্ন আহিছে তাৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম। আশা কৰো তোমালোকে ভাল পাইছা, তোমালোকে আমাৰ চেনেলটো চাই থাকিবা।